নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি SSC GD, ৰেলৱে গ্ৰুপ ডি, আছাম পুলিচ সকলোৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰা আছে। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চেনেল ছাবস্ক্ৰাইব কৰিলে আমাৰ সকলো ভিডিঅ' আপোনালোকে দেখা পাব। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। চাওক, ইয়াত দিয়া আছে 4:12। সেই হিচাপেদি 5 কিমান হ'ব বুলি আমাক সুধিছে। ঠিক আছে, এতিয়া ইয়াৰ 5ত কিমান হ'ব আমাক সেইটো ওলাব লাগিব। বন্ধুসকল, এনেকুৱা ৰিজনিঙৰ কুৱেশ্যন হয়, আপোনালোকে সকলো ফালৰ পৰা চাব লাগিব কি হিচাপেদি এইটো লিখিছে। যদি আমি চিম্পলি চাওক এইটো 12 আমি 4:12 কেনেকৈ লিখিছে। যদি আমি 4 3 গুণ 12 কৰি লওঁ, কিমান হ'ব? 4 3 গুণ 12 ন। সেই হিচাপেদি আমি 5কো আমি 3 দি কৰিম। 5 3 গুণ কিমান হ'ব বন্ধুসকল? 15। কিন্তু চাওক, অপশ্যনত 15 আছেনে? 15 নাই, মানে সেই হিচাপেদি নহয়। বন্ধুসকল, ইয়াক আমি কি হিচাপেদি কৰিব পাৰি? বন্ধুসকল, এইটো ৰিজনিঙৰ কুৱেশ্যন হয়। ঠিক আছে, এইটো আপোনালোকে ভালকৈ চাই চিন্তি কৰিব, যাতে এইটো এটা মিষ্টেকেদি মানে সকলো মানে এনচাৰটো ভুল হৈ যাব। ইয়াত চাওক, ইয়াত কি হিচাপেদি আমি প্ৰথমে বুজি লওঁ এইটো কি হিচাপেদি 12 লিখিছে। এইটো 4:12 কি হিচাপেদি লিখিছে, সেই হিচাপেদি আমি 5 ওলাব লাগিব। ঠিক আছে, এতিয়া চাওক, যদি আপুনি কয় 4 3 গুণ 12 হয়তো 5 3 গুণ 15 হ'ব লাগিছে, অপশ্যনত নাই। ঠিক আছে, এতিয়া এই হিচাপেদি নহয়। এতিয়া আমি ইয়াক কি কৰিম? 4ৰ কিউব কৰিব। কিমান হ'ব? 4 4 গুণ 16। ঠিক, এই 16 হৈ গ'ল। এই 16ক এইটো 4টো মাইনাছ কৰি দিব। কিমান হ'ব বন্ধুসকল? 12। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপেদি আমি এইটো কৰি চাওঁ, কিমান হ'ব? 5 5 গুণ 25। ঠিক, এতিয়া 25ৰ পৰা সেইটোৱে 25ৰ পৰা এইটো 5টো আকৌ আমি মাইনাছ কৰি দিওঁ। কিমান হ'ব বন্ধুসকল? 25ৰ পৰা 5 মাইনাছ হ'লে 20। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক, অপশ্যনত আছে 20। ইয়াত চাওক, এইটো অপশ্যনত 20 আছে, মানে এইটো কি হ'ব? ইয়াত হ'ব 20। বুজি পাইছেনে বন্ধুসকল? মানে ৰিজনিং হয়, আপুনি সকলো ফালৰ পৰা এইটো চাব লাগিব। ঠিক আছে, বুজি পালে লাইকটো কৰি দিব ভিডিঅ'ত। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত বিকল্পসমূহৰ পৰা অনুপস্থিত শব্দটো মানে সংখ্যাটো বিচাৰি ওলোৱা। ঠিক আছে, সংখ্যাটো বিচাৰি ওলোৱা। ইয়াত মানে কোনটো সংখ্যা আহিব এইটো আমি ওলাব লাগিব। বন্ধুসকল, এনেকুৱা কুৱেশ্যন SSC GD হওক, ৰেলৱে গ্ৰুপ ডি হওক, অসম পুলিচ হওক, সকলো এক্সামতে এনেকুৱা কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে, এনেকুৱা কুৱেশ্যনৰ এনচাৰ ওলাবৰ কাৰণে প্ৰথমে আপোনালোকে চাওক বেছি সংখ্যা ক'ত আছে। ইয়াত আছে, এইটো বেছি, এইটো আছে বেছি, ইয়াত আছে বেছি। দেখা পাইছেনে? তলত মানে এইটো বেছি নাই, ইয়াত চাওক। ঠিক আছে, বেছি ইফালে আছে, মানে কিবা এটা কৰিছে যাতে এই সংখ্যাটো এইটো ওলাই আছে। বুজি পাইছেনে? মানে আপোনাক মই এইটো টিপছ দিছোঁ, শ্বৰ্ট টিপছত। মানে যোন চাইডে মানে বেছি সংখ্যা আছে সেইটো মানে ইয়াত কিবা এটা কৰিছে। ঠিক আছে, এতিয়া চাওক, আমি ইয়াক এনেকৈ কৰিম। কেনেকৈ আমি 61 ওলাম? ইয়াক এইটো 5 আছে নহয়, এইটো চাওক, এইটো 5 আছে। এইটো 5ক আমি 5 লিখিলোঁ। ঠিক আছে, এতিয়া 5 লিখিলোঁ, ইয়াক আমি 2 দি পূৰণ কৰি দিম। কিমান হ'ব বন্ধুসকল? 10। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপতে এইটো নেক্সট কিমান আছে? 17। এইটো আমি 17 লিখোঁ। ইয়াক আমি 3 দি পূৰণ কৰিম। কিমান হ'ব বন্ধুসকল? 7 3 গুণ 21। 21ৰ 1, 7ৰ গ'ল 2, 3 গুণ 3 4 5। কিমান হ'ল? 51 আৰু 10 61। মানে দুটা মিলালে কিমান হ'ব বন্ধুসকল? 61। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপে নেক্সট আমি এইটো চাওঁ। নেক্সটটো চাওক বন্ধুসকল, সেই হিচাপেদি কৰোঁ। আহেনে নাহে সংখ্যাটো? এইটো 6 আছে, 6 পূৰণ 2। ঠিক আছে, কিমান হ'ব? 12। সেই হিচাপে এইটো 21 আছে, 21ক আমি 3 দি কৰিম। ঠিক আছে, ছেকেণ্ড সংখ্যাটোক আমি 3 দি কৰিম। কিমান হ'ব? 3 গুণ 3 আৰু 3 গুণ 6। কিমান হ'ব বন্ধুসকল? প্লাছ কৰিলে 3 2 5 আৰু 6 7, 75। মানে বুজি পাইছেনে বন্ধুসকল? ওলাই আছে সংখ্যাটো, সেই হিচাপে দি হৈ আছে। আৰু বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি SSC GD, ৰেলৱে গ্ৰুপ ডি আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰাই আছোঁ। আমি কেইদিনমান স্থগিত ৰখাইছিলোঁ, কিয়নো SSC GDৰ এতিয়া ৰিটেন শেষ হৈ আছিলে। ঠিক আছে, এতিয়া ৰিটেন ষ্টাৰ্ট হ'ব 2026-ৰ SSC GDৰ ৰিজনিং। সেই হিচাপে আপোনালোকে ভিডিঅ'টো পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, এতিয়া চাওক বন্ধুসকল, ইয়াত কি সংখ্যাটো আহিব এইটো আমি ওলাম। সেই হিচাপেদি আমি কৰিম। এইটো 8 আছে, 8ৰ প্ৰথম সংখ্যাটোক আমি কিমান দি কৰি আছোঁ? 2 দি, আৰু 2 গুণ 16। এতিয়া চাওক, আমাক আগতকৈ 103 দিছে। এতিয়া নেক্সট সংখ্যাটো কোনটো ওলাব লাগে? আমি সেই নিয়মেদি কৰিব লাগে। ঠিক আছে, এতিয়া যদি আমি
সেকেন্ড 29 কৰোঁ ঠিক আছে 29 পূৰণ আমি 2 কৰিছিলোঁ প্ৰথম সংখ্যাটোক সেকেন্ড সংখ্যাটোক কিমান কৰিছিলোঁ 3 দি এতিয়া চাওক 3 ঠিক আছে বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক এতিয়া এইটো দুটাক পূৰণ কৰিব কিমান হ'ব 9 3 27 27 7 হাতত গ'ল 2 3 2 6 7 8 বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক এতিয়া 7 6 কিমান 13 13 3 হাতত গ'ল 1 ঠিক আছে আৰু 8 1 9 1 10 103 বুজি পাইছেনে বন্ধুসকল ওলাইছে সংখ্যাটো এতিয়া আমি ইয়াত কি লিখিব লাগিব 29 আমি এইটো 2 আৰু 3 কিয় লিখিছোঁ সকলো সংখ্যাটোক আমি পূৰণ কৰিছোঁ সেই একে নিয়ম ওলাইছে সেই হিচাপেদি আমি ইয়াকো এই হিচাপেদি পূৰণ কৰিছোঁ বুজি পাইছেনে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বন্ধুসকল SSCGD গ্ৰুপ ডি অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ চলাই আছোঁ আমি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানেই ধন্যবাদ